অসম সাহিত্য সভাৰ বাবে আজিৰ দিনটো অতীত গৌৰৱৰ দিন আৰু বৰ্তমান উপলব্ধিৰ দিন। উপনিষদত এইটো খুব স্পষ্টকৈ কোৱা হৈছে, অতীত আৰু বৰ্তমান দুয়োটাৰ সংমিশ্ৰণতে মুকুতাৰ জন্ম হয়। অসমৰ আজি যি ভগ্নাংশ ৰূপলৈ গৈছে আৰু আমাৰ ভগা হিয়াবোৰ আজিৰ পৰাই জোৰা লাগিব বুলি আমি অনুভৱ কৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাৰ সংস্কৃতিৰে আমি সকলোকে বন্ধন কৰিবৰ কাৰণে চেষ্টা কৰাৰ এটা সংকল্প এই ঐতিহাসিক দিনটোত অসম সাহিত্য সভাই লৈছে। তাৰ লগতে আজি যি নানা ধৰণৰ সমস্যাৰ ভিতৰত অজস্ৰ সমস্যাৰ এটা একাডেমিক সমস্যাৰ কথা মই ক'ব খুজিছোঁ। আজি চাৰিওফালে হুলস্থুল লাগিছে যে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম নাই, আৰু আমি আজি এই দিনটোতে সংকল্প কৰিছোঁ আমাৰ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছামৰ 10 মাহৰ ভিতৰত আমি এটা প্ৰকল্প লৈছোঁ। সেই প্ৰকল্প আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি মই আশা কৰিছোঁ।